হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি দেখিছেনে চানীৰ লগত পুৰা বেট বল খেলাত ব্যস্ত হৈ আছোঁ আৰু আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ। আই হোপ আজি ভিডিঅ'টো চাই ভাল পাব। আৰু যিহেতু আজি 31 ডিচেম্বৰ সেইটো কাৰণে জানে মোৰ কাৰণে স্পেচিয়েলি বনাইছে একদম টেষ্টি তন্দুৰী চিকেন। দেখিছেনে? আৰু দেখিছে অভেনৰ অৱস্থা বেয়া কৰি থৈছে আৰু বাটাৰো দিব বোলে দেই ওপৰত, একদম টেষ্টিকৈ বনাব। একেবাৰে ডিচেম্বৰ মাহৰ লাষ্টতো মানে মোৰ মানুহজনে মানে মোক বনাই খুৱাবই, মানে একদম কি ক'ম আৰু প্ৰত্যেক বছৰে তেনেকুৱাই হয় তাৰ। তো এয়া বহুত টেষ্টিকৈ বনাই সি, সেইটো কাৰণে বনাইছে। আৰু এয়া মই পোলাও বনালোঁ, টেষ্টিকৈ খাম। আৰু চিকেন গ্ৰেভিও বনালোঁ, মই বনালোঁ পোলাও আৰু চিকেন গ্ৰেভি, আৰু জানে বনাইছে এয়া। এফালে কাঁহী বাতিও ধুই আছে, পাকঘৰৰ অৱস্থা বেয়া। চাওকচোন আমাৰ চানী মাইনা, এইবোৰ চানী এইবোৰ খেলনা কিহৰ প্ৰস্তুতি চলিছে চানী? এইকেইটা খেলনা নহয়, যিমানখিনি আছে চব ই চাওকচোন পেটৰ ভিতৰত সোমাব শিকিছে। কিমান যে কি শিকিছে, আৰু গোটেই খাই বৈ হালধি দেখিছেনে? গোটেই হালধি লাগি আছে। চানী এইটো কেনেকুৱা খেলনা হয় তোমাৰ? এইটো চানী কেনেকুৱা খেলনা হা? এফালে চানীয়ে কাৰ্টুন এনজয় কৰি আছে, এফালে খেলি আছে। আজি 31 ডিচেম্বৰ বুলি আমি স্পেচিয়েল খাম আৰু জানৰ হাতৰ একেবাৰে লাষ্টৰ এণ্ডিঙতো মই মানুহজনৰ হাততে খাব পাম। কপাল লাষ্টৰ এণ্ডিঙতো মানে জানক এৰি দিয়া নাই, মানে তাৰ হাততে খাব লাগিব। আমাৰ কিটচেনৰ জানে কাম কৰিলে যে কিটচেনৰ অৱস্থা বহুত বেয়া কৰি থৈ দিয়ে, ইমানে লেতেৰা পৰে নহয়। এফালে চানী খেলি আছে আৰু এফালে জান মানে টিভি চাই খেলি আছে, এফালে জানৰ প্ৰস্তুতি এয়া। আৰু মই বনালোঁ পোলাও আৰু চিকেন, আৰু জানে বনাইছে কি গ্ৰিল চিকেন ন? তো গ্ৰিল চিকেন। তো আজি একদম টেষ্টিকৈ খাম। 31 জানুৱাৰী বুলি ইমান ঠাণ্ডা। চানী দেখিছেনে গাইজ? চানী দেখিছেনে? চানী আজিকালি ইমানেই দুষ্ট হৈ গ'ল। চানী নহয় কেতিয়া বিচনাৰ পৰা নামিও আহি গ'ল, মই গমেই নাপালোঁ। আজি নহয় দুদিনৰ পৰা ই কি হৈছে, বিচনাৰ পৰা নিজে নামিবও শিকিছে, উঠিবও শিকিছে। এফালে দেখিছে তাক কেনেকুৱা দুষ্ট হৈ গ'ল চানী। এফালে আহা। চানীয়ে আজিকালি বিচনাৰ পৰা নামিবও জানে, আকৌ উঠিবও জানে। চানীৰ কাৰণে নহয় আমি ৰুমবিলাক আন্ধাৰ কৰি থৈ দিছোঁ, যাতে সি সেইফালে ৰুমবিলাকত যাব নোৱাৰে, নহ'লে কিবা কিবি বস্তু চুৱে যে, সেইটো কাৰণে আমি পাকঘৰ মানে কিটচেন হওক আৰু ৰুমবিলাক চব মানে বন্ধ কৰি থৈ দিওঁ, আৰু লাইটবিলাক বন্ধ কৰি থৈ দিওঁ। তো জানৰ একদম টেষ্টি গ্ৰিল চিকেন ৰেডি, বলক আনো। এয়া টেষ্টি একদম মেয়নিজ আৰু পিঁয়াজৰ সৈতে মই লৈ লৈছোঁ খাবলৈ। তো খাই আপোনালোকক জনাওঁ। তো গাইজ আমি নেটফ্লিক্সৰ চিনেমা এখন লগাই লৈছোঁ, বাৰ্লিন। বহুত মজা হয়, শুকুৰবাৰৰ পৰা ৰিলিজ হৈছে ন, বিৰাট মজা। আৰু এফালে লৈ লৈছোঁ চিকেন। তো এতিয়া মজাকৈ খাম, আৰু আপোনালোকক সকলোকে এডভান্স হেপী নিউ ইয়েৰ। আৰু 1 ঘণ্টা আছে। আজি আমাক খোৱা বহুত দেৰি হৈছে, যিহেতু আজি আৰু গোটেই ৰাতি সাৰ পায়ে থাকিব লাগিব, হয় নাই? এতিয়া চিকেন লেগ পিচ তো খাই চাওঁ আৰু আপোনালোককো জনাওঁ হা। মেয়নিজ অলপ লৈ লৈছোঁ। বিৰাট টেষ্টি। যোৱা বছৰ মা আছিলে, তেতিয়া মা থাকোঁতেও বনাইছিলে জানে। আৰু এবাৰ আমি দুটা নহয় চৰি 3টা। এফালে চানীও খাই আছে দেই। তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। অহা বছৰ আকৌ লগ পাম, মানে অহাকালি। বাই নতুন বছৰ। আৰু আজি নিউ ইয়েৰ বুলি একদম ধুনীয়াকৈ পাৰ্চেল এটা আহিলে, আৰু আনবক্সিং কৰোঁ আপোনালোকৰ লগতে। পাৰ্পলৰ পৰা আহিছে। তো কি আছে চাওঁ বলক। আৰু চানী দেখিছেনে? মোক ইমান ডিষ্টাৰ্ব দি থাকে নহয়, কি ক'ম আৰু। সি খুলিব লাগে আৰু চাব লাগে, আৰু সি যে জন্মৰ পৰা ইমানে পাৰ্চেল দেখিলে নহয়, মানে জন্মৰ পৰা মানে যেতিয়াৰ পৰা বুজা হৈছে আৰু তেতিয়াৰ পৰা ইমানে পাৰ্চেল দেখিছে নহয় মোক আনবক্সিং কৰা। সেইটো কাৰণে আজিকালি সিহে খুলিব বিচাৰে, আৰু এয়া মই খুলিব লৈছোঁ, আৰু সি ওচৰত বহি আছে আৰু ৱাও কৈ আছে, গম পায়নে? তো মই একদম কি ক'ম আৰু, ল'ৰাটো মানে মোৰ লগত খুলিবলৈ ইমান এক্সাইটেড হৈ আছে। আৰু এগালমান কি যে জাবৰ সোপা দিয়ে নহয় ওপৰত। আৰু এয়া দেখিছেনে? চব মোৰ স্কিন কেয়াৰৰ প্ৰডাক্ট হয়। তো মই গোটেই মাহৰ কাৰণে একেবাৰে অৰ্ডাৰ দি লওঁ, কি দৰকাৰ হয়। আৰু দিব লগা থাকে, মানে তথাপিও মানে যোনখিনি দৰকাৰ হয় স্কিন কেয়াৰৰ সেইখিনি দি লৈছোঁ। আৰু চানী মোক ইমানে ডিষ্টাৰ্ব দি আছে নহয়, মই এতিয়া আপোনালোকক এটা এটাকৈ এনেকৈ দেখুৱাব নোৱাৰোঁ। ৰ'ব বেক কেমেৰাত দেখাইছোঁ সকলো।
এয়া দেখিছেনে মামাআৰ্থ গুড ভাইবছ আৰু ডট এণ্ড কি এবাৰ ফাৰ্ষ্ট টাইম লগাম দেই। তো লগাই মই কেনেকৈ পাইছোঁ ক'ম বাৰু। আৰু চুগাৰ পপৰ আৰু এইফালে ডট এণ্ড কি লিপ গ্ল'জ গুড ভাইবছ এয়া আৰু তো লগাই আপোনালোকক মই ৰিভিউ দিম বাৰু ডট এণ্ড কি। আৰু আজি আপোনালোকক সকলোকে জনাইছোঁ হেপ্পী নিউ ইয়েৰ আৰু কেক মিঠাইৰ সৈতে আজি নিউ ইয়েৰটো চেলিব্ৰেট কৰিছোঁ ৰাতিপুৱাই আৰু আমি তিনিওটা ওলাই গ'লোঁ পাঞ্জাবী ৰেষ্টুৰেণ্ট এখনত। ৰেষ্টুৰেণ্টো হয় ধাবা টাইপো হয়, একদম শুই খাব পাৰি। কফি প্ৰথমতে লৈ লৈছোঁ আৰু বজাৰ কৰিব গৈছিলোঁ জান আৰু মই আৰু চানি। তো ইয়াত সোমালোঁ আৰু বিৰাট টেষ্টি লাগে। আগতেও খাইছোঁ কিন্তু কেইবাবছৰ অহা নাছিলোঁ, আজি আহিলোঁ। ইমান ভাল লাগে নহয় ইয়াত আহি, একদম মানে শুই খাব পাৰি মানে একদম মজা। আৰু কফি কাপ যে বিৰাট টেষ্টি আছিল। আৰু এয়া আমাৰ খানা আহি গ'ল আৰু নান চিকেন চানি দেখিছেনে খাবলৈ ইমানে এক্সাইটেড হৈ আছে ন। সি মানে আজিকালি আমাৰ লগত থাকি থাকি ডাঙৰ মানুহৰ নিচিনা খাবলৈ লৈছে দেখিছেনে। তো তাক লাগে এনেকৈ খাবলৈ। আৰু এয়া বজাৰ কৰি আনিলোঁ এখন ব্লেংকেট আনিলোঁ। এয়া চেণ্ডেল এযোৰ, তো আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এয়া হৈছে বেডশ্বীট, পিল' কভাৰো আছে আৰু ইমান ভাল নহয় কোৱালিটি, কি ক'ম আৰু বম্বে ডাইঙৰ হয়, প্লেইন বেডশ্বীট হয়, বহুত ছফ্ট হয়। আৰু মোৰ এনেকুৱা প্লেইন বেডশ্বীট যে বহুত ভাল লাগে। আৰু মোৰ মাৰ কাৰণে নিউ ইয়েৰ বুলি মই এযোৰ ধুনীয়া ৰ'ব আপোনালোকক দেখুৱাইছোঁ জোতা এযোৰ আনিলোঁ। তো মাক মানে নিউ ইয়েৰ বুলি জোতা এযোৰ গিফ্ট কৰিম বুলি এইযোৰ আনিলোঁ। কেনেকুৱা লাগিছে জনাব। নেক্সট ব্লগত আকৌ লগ পাইছোঁ বা